ছাত্ৰছাত্ৰীসকল তোমালোকৰ যিটো এনুৱেল এক্সাম অৰ্থাৎ তোমালোকৰ বছৰেকীয়া পৰীক্ষাত তোমালোকক ইতিমধ্যে মই 50 মাৰ্কছৰ কুৱেশ্যনখন আপলোড কৰিছোঁ। বহুতে 100 মাৰ্কছৰ কুৱেশ্যন আপলোড কৰিব দিছিল আৰু সেইবাবে মই 100 মাৰ্কছৰ কুৱেশ্যন আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল ছ'চিয়েল ছায়েন্সৰ ক্ষেত্ৰত আলোচনা কৰিম। আমি আটাইখিনি আলোচনা কৰি আছোঁ। মেথছ আমি এতিয়া ছ'চিয়েল ছায়েন্সৰ কৰিম। তাৰপিছত তোমাৰ চেনেলতে পাবা বাকী ছাবজেক্টবিলাকৰ আৰু যিখিনি ছাবজেক্ট দিয়া নাই মই দি দিম নিশ্চয়, ঠিক আছে। ছাত্ৰ-ছাত্ৰীসকল সময় থাকে 3 ঘণ্টা ক্লাছ 8ৰ কাৰণে। তোমালোকৰ বাবে এটা সুখবৰ ক্লাছটোৰ আৰম্ভণিতে কৈ দিছোঁ। যিসকল ক্লাছত জড়িত হৈ আছে আমাৰ লগত তেওঁলোকে অলপ স্কিপ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকল অতি সুখবৰ, কিয়নো এতিয়া তোমালোকে টিউচনৰ নামত বহু পইচা ভৰিব নালাগে, বহু কষ্ট কৰিব নালাগে। ঘৰতে পঢ়ি তোমালোকে আয়ত্ত কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল যিয়ে পঢ়াত গুৰুত্ব দিয়ে, যিয়ে মা-দেউতাৰ সপোন পূৰণ কৰাৰ কাৰণে চেষ্টা কৰে বা নিজৰ সপোনো পূৰণ কৰাৰ কাৰণে চেষ্টা কৰে, তেনেকুৱা ছাত্ৰ-ছাত্ৰীয়ে যেনেকৈ নহওক ভালদৰে পঢ়িব পাৰে। অৰ্থাৎ তোমালোকে যিসকল ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ হেঁপাহ আছে, তোমালোকে ইয়াতেই আমাৰ ক্লাছৰ জৰিয়তে তোমালোকে ভাল এটা ৰিজাল্ট কৰিব পাৰিবা। কাৰণ ইয়াত তোমালোকক সম্পূৰ্ণ MCQ পঢ়োৱা হ'ব, সম্পূৰ্ণ কোৰ্চ ক্লিয়াৰ কৰা হ'ব, এটা চেপ্টাৰ A to Z পঢ়োৱা হ'ব, লাইভ পঢ়োৱা হ'ব। লগতে তোমালোকক সেই চেপ্টাৰটো পঢ়োৱা হোৱাৰ পিছত তোমালোকক কুৱেশ্যন এনচাৰখিনি লগে লগে তোমালোকক গ্ৰুপত দিয়া হ'ব, অৰ্থাৎ পাই যাবা কুৱেশ্যন এনচাৰখিনি। গতিকে তেনেকুৱা ছাত্ৰ-ছাত্ৰী ইউনিট টেষ্ট পৰীক্ষাৰ আগত তোমালোকক কোৰ্চ ক্লিয়াৰ কৰা হ'ব। যিখিনি ইউনিট টেষ্ট পৰীক্ষাত আহে, বছৰেকীয়া পৰীক্ষা মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ, তোমালোকে ভাবা 4টা ছাবজেক্ট মাত্ৰ 99 টকাত। তোমালোকে দেৰি নকৰিবা, যিটো গ্ৰুপ আছে সেই গ্ৰুপত জইন হৈ লোৱা। তাৰ বাবে তোমালোকে পে'মেণ্ট কৰিব লাগিব 2 মাহৰ কাৰণে। প্ৰথম 2 মাহৰ কাৰণে 198, তাৰপিছত মাহে মাহে পে'মেণ্ট কৰিব পাৰিবা। গতিকে ছাত্ৰ-ছাত্ৰীসকল অধিক সুখবৰ। গতিকে তোমালোকৰ বাবে তাৰপিছত এডমিশ্যনটো লৈ লোৱা, তোমাৰ নাম, ক্লাছ আৰু ডিষ্ট্ৰিক্ট। সোনকালে এডমিশ্যনটো লোৱা, তেতিয়া তোমালোকৰ সুবিধা হ'ব, কাৰণ বহু চিটটো নাই। আৰু ইয়াৰ উপৰি তোমালোকে 9ৰ গ্ৰুপৰ কাৰণে জইন হ'লে 8ত এইকেইদিন তোমালোকে গ্ৰুপত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ, কমন কুৱেশ্যন এনচাৰ, লগতে লাইভ ক্লাছৰ জৰিয়তে নোৱাৰাবিলাকো সুধিব পাৰিবা আৰু হৈ আছে তেনেকুৱাকে। গতিকে সোনকালে জইন হৈ তোমালোকে সেই সুবিধা লাভ কৰা। প্ৰথম প্ৰশ্নটো আছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। অভ্যৰ্থনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত। ইয়াৰে প্ৰথম, দ্বিতীয়, তৃতীয় আছে, ইয়াৰ এনচাৰটো হ'ব প্ৰথম। ভাৰতৰ প্ৰথমতে ৰেল চলিছিল 1853 চনত। ছাত্ৰ-ছাত্ৰী আগৰ কুৱেশ্যন বা বহুতে ইম্পৰ্টেণ্ট, কমন পৰে, ডাইৰেক্ট কমেণ্ট কৰি দিয়া। অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কৰিছিল টলেমিয়ে। যিটো গটোৰ 2টো শুদ্ধ। শৰ্ট নম্বৰটো হৈছে 10,000 ভাগৰ একক এনেদৰে প্ৰকাশ কৰা স্কেলবিলাক কোৱা হয় নিৰূপক ভগ্নাংশৰ স্কেল। দিনটোৰ দুবাৰ সাগৰ পানী উঠা নমাক কি বুলি কয়? জোৱাৰ ভাটা বোলে। সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ হৈছে নেকটন। তলা কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক? সেইটো হৈছে এছিয়া মহাদেশৰ। গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলৰ জনসংখ্যা 2 হ'ব অধিক। তাৰপিছত অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত নগৰখন হৈছে গুৱাহাটী। বিশ্বসিংহৰ পুতেক কোন আছিল? ইয়াৰে 3 নম্বৰ আছে 18 জন। নৈৰ গুম্ফিত ৰূপ সাধাৰণতে কি বুলি কোৱা সমভূমিত দেখা যায়? মনে থটো হৈছে চুতীয়াসকলৰ প্ৰথম ৰজা কি আছিল? বীৰপাল। মনে দটো আছিল মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত ব্যৱসায় বাণিজ্য চলিছিল, ইয়াৰ হ'ব বিনিময় প্ৰথাৰে। সুকুমাৰ বৰকাইথে 3 নম্বৰ হস্তিবিজ্ঞানৰ পুথি ৰচনা কৰিছিল। মনে নটো আছে ৰাষ্ট্ৰীয় কৃষি আৰু উন্নয়ন বেংক স্থাপন। ইয়াত 3টা অপশ্যন, কিছুমান 4টা অপশ্যন থাকে দেই, পৰীক্ষাত তোমালোকে 4টাও পাবা। গতিকে ইয়াৰ এনচাৰটো হ'ব 1982 চনত। অৰ্থাৎ শুদ্ধ উত্তৰটো লিখিলেই হ'ব। ব্ৰিটিছ চৰকাৰে ভাৰত পৰিষদ আইন গ্ৰহণ কৰিছিল। ইয়াৰে 3 নম্বৰ 1892 চনত। ভাৰতীয় জাতীয় পতাকাখন প্ৰস্তুত কৰা হয়। ইয়াৰ এনচাৰ হ'ব 3.2 অনুপাতত। পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। ইয়াৰে যদি আমি 1858 চনৰ 26 জানুৱাৰী। নেক্সট পৃথিৱীৰ উপৰিভাগত কিমান আছে? 29% ভূমি হৈছে। মুকলি ঠাইৰ পানীৰ বাষ্পীভৱনৰ মাত্ৰা বেছি। ছাত্ৰ-ছাত্ৰীসকল নেক্সট আমি 2 নম্বৰটো আছে, য'ত 1 পূৰণ 25 নম্বৰ আছে। তোমালোকে জানা MCQৰ ওপৰত অৰ্থাৎ 1 নম্বৰীয়া কুৱেশ্যনৰ ওপৰত বহুতেই গুৰুত্ব দিব লাগে, ঠিক আছে। টোটেল 50% MCQ আহে ক্লাছ 9ত। তোমালোকৰ তেনেকুৱা 50% MCQ আছে। MCQ মানে 1 নম্বৰীয়া কুৱেশ্যন মেইনলি, ঠিক আছে। 1 নম্বৰীয়া কুৱেশ্যন 50% আছে।
2 নম্বৰ যে ভাৰতৰ প্ৰথম লুটিখা উদ্যোগটিৰ নাম কি আছিল টাটা জামছেদপুৰ। দেশৰ আছে দেশৰ ৰেল পৰিবহণ ব্যৱস্থা কেইটা সংমণ্ডলত ভাগ কৰা হৈছে, সেইকেইটা হৈছে 16টা সংমণ্ডলত। ত্ৰিভুজাকৃতিৰ বদ্বীপ অঞ্চলত প্ৰধানকৈ কি উদ্ভিদ গজে, ইয়াৰ হৈছে মেংগ্ৰভ নে, এইটো তোমালোকে কয় সেইটো চাবাচোন স্পেলিংটো মেনগ্ৰভ আছিলে মেংগ্ৰভ আছিল। হৈছে গেট পৰিবহণৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত অন্যতম প্ৰধান নদীখন হৈছে ব্ৰহ্মপুত্ৰ। ঠিক আছে। নেক্সট হ'ল 19 নম্বৰ প্ৰশ্নটো হৈছে বৰাক নদী অসম অংশত প্ৰায় কিমানখন উপনৈ আছে, 27খন উপনৈ আছে। নেক্সট হ'ল স্কেল বা মাপনি কেই প্ৰকাৰ, 3 প্ৰকাৰৰ। আলুমিংগী কোন আছিলে, এইটো তোমালোকে কমেণ্ট ছেকশ্যন জনাবচোন, তোমালোকে কমেণ্ট ছেকশ্যনত পিন কৰি দিম। নেক্সট হৈছে কোনজন ইংৰাজ বিষয়ৰ 12 এখন সংস্কৃত টোল স্থাপন কৰিছিল, তেখেত হৈছিল জনাথন ডানকান। নেক্সট হ'ল আছে প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল, ইয়াৰ হৈছে গোবিন্দ ৰানাডে। এংলো অৰিয়েণ্টেল কলেজ কোনজন ব্যক্তিৰ প্ৰচেষ্টাত স্থাপন হৈছিল, নিহত আছে দেখা পাইছে ছাৰ সৈয়দ আহমদ খান। ঠিক আছে। নেক্সট হৈছে লক্ষী সিংহৰ মৃত্যুৰ পিছত ৰাজপ্ৰসাদত কোন বহিছিল, গৌৰীনাথ সিংহ। মণিহাতত লেখাই আছে তোমালোকে দেখা পাইছা। মণিহাতটো আছে কেন্দ্ৰীয় ব্ৰহ্মদেশৰ ৰাজধানী কি হৈছে, নেপিডো। নেক্সট হৈছে চিপাহী শব্দটোৰ ইংৰাজসকলে কাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল, সৈনিকসকলৰ ক্ষেত্ৰত। 1857 চনৰ বিদ্ৰোহৰ তৎক্ষণিক কাৰণটো কি আছিল, ইয়াৰ কাৰণটো আছিল এনফিল্ড ৰাইফলৰ গুলীৰ ব্যৱহাৰ। ঠিক আছে, এইটো লিখা হোৱা নাই, তোমালোকে মনত ৰাখা বা শুনি লোৱা। এনফিল্ড ৰাইফলৰ গুলীৰ ব্যৱহাৰ আছিল চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ। নেক্সট হৈছে জনমূৰি আয় হলে কি হয়, ৰাষ্ট্ৰীয় আয় বৃদ্ধি পায়। আছে উপভোগৰ বাবে কিহৰ প্ৰয়োজন, উৎপাদনৰ প্ৰয়োজন। গ্ৰাহক দিৱস কোন তাৰিখে পালন কৰা হয়, 15 মাৰ্চত। সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা, সংশোধন বুলি কোৱা হয়। ঠিক আছে, মই দেখাই দিছো তোমালোকে ইয়াত, এইটো হৈছে সংশোধন। নেক্সট হৈছে মহাত্মা গান্ধীয়ে কেতিয়া এই সংবিধানখন দাবী কৰিছিল, এইটো 1922 চনত। চোৱা আছে 1922 চনত। আছে 2004 চনত আগত নেপালত কেনেধৰণৰ চৰকাৰ আছিল, ৰাজতন্ত্ৰ আছিল। ঠিক আছে। তাৰপিছত নেক্সট আছে কোন দেশত প্ৰথমে লিখিত সংবিধান প্ৰচলন হৈছিল, লিখিত সংবিধান এইটো হৈছিল যিটো আমেৰিকা যুক্তৰাষ্ট্ৰত। ঠিক আছে, আমেৰিকা যুক্তৰাষ্ট্ৰত দেখা পাইছা, আমেৰিকা যুক্তৰাষ্ট্ৰত। আছে সংবিধান খচৰা কমিটিৰ সভাপতিজনৰ নাম কি, ডক্টৰ বি আৰ আম্বেদকাৰ। ঠিক আছে। নেক্সট হৈছে কোন দেশৰ প্ৰথম মৌলিক অধিকাৰ ধাৰণা কৰিছিল, ইয়াত যদি চাওঁ তেতিয়াহ'লে ইয়াত আমেৰিকা যুক্তৰাষ্ট্ৰই হ'ব। ঠিক আছে, আমেৰিকা যুক্তৰাষ্ট্ৰ হ'ব। আৰু হৈছে 2002 চনত নাগৰিকৰ বাবে সংশোধন কৰা কৰ্তব্যটো কি আছিল, কি কৈছে নাগৰিকক পালন কৰিবলৈ কৰ্তব্যটো কি আছিল, এইটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন বাৰু। ঠিক আছে, এইটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, যিটো 2002 চনত। ঠিক আছে, নাগৰিকৰ সংযোগৰ কৰ্তব্যটো কি আছিল। আৰু নেক্সট হ'ল আছে পৰিণীতাক আনিবৰ বাবে মাতৃয়ে গোটৰ বাবে মাকে কাৰ সহায় লৈছিল, আৰক্ষীৰ সহায় লৈছিল। ঠিক আছে, এইবিলাক আমি গ্ৰুপত দিয়ে দিছো। ঠিক আছে, তোমালোকে পাই আছা। নেক্সট হৈছে 3 নম্বৰটো আছে ভাৰতৰ বৃহত্তম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি, ইয়াৰ দৈৰ্ঘ্য কিমান, এইবিলাক আমি পঢ়াইছো। এতিয়া তোমালোকে চেষ্টা কৰিবা এইকেইটা, 2 নম্বৰীয়া কেইটা, মই 1 নম্বৰীয়া কেইটা কৈ দিলো। মানৱ সম্পদৰ উন্নয়ন যিকোনো দুটা নিৰ্দেশক লিখা। গ্ৰাহকসকলে কিদৰে প্ৰতাৰিত হয়, দুটা উদাহৰণ দিয়া। ছাত্ৰসকল এইবাৰ তোমালোকে গম পাইছা, বহুতে তোমালোক পঢ়াৰ বাকী আছে, কিন্তু চাবা অহা বছৰ তোমালোকে আমাৰ ক্লাছত জইন হলে বছৰেকীয়া পৰীক্ষাৰ আগত সম্পূৰ্ণ কোৰ্চ ক্লিয়াৰ হ'ব, য'ত 100ৰ ভিতৰত 100 মাৰ্কছ পাবৰ কাৰণে সক্ষম হ'বা, যিসকল ছাত্ৰ ছাত্ৰীক মেইনলি গুৰুত্ব দি পঢ়ি যায়। ঠিক আছে। কোন চনত নেটফিৰ নামৰ প্ৰতিষ্ঠানটো স্থাপন কৰা হয়, ইয়াৰ প্ৰধান কাৰ্যালয় ক'ত আছে। উৎপাদনৰ দুটা উপায়ৰ নাম লিখা। এইখিনি বাৰু মই গ্ৰুপত কৰি দি দিম। ঠিক আছে। ভাৰতবৰ্ষত কোন চনত প্ৰথম বেংক স্থাপন হৈছিল, বেংকটোৰ নাম কি আছিল। বৰ্তমান অসমত যিকোনো দুখন চিকিৎসা মহাবিদ্যালয়ৰ নাম লিখা। অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে আছিল, এই বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল। তাৰপিছত বেংক কাৰ কাৰ মাজত যোগসূত্ৰ স্থাপন কৰে। লিখিত সংবিধানৰ দুটা বৈশিষ্ট্য লিখা। ভূমি সংৰক্ষণ
সংৰক্ষণ কৰিব পৰা যিকোনো দুটা ব্যৱস্থাৰ নাম লিখা। তটো আছে মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণ লিখা। দটো আছে ভাৰতত কোন কোন ৰাজ্যত পথৰ ঘনত্ব সকলো ৰাজ্যতকৈ কম। ভাৰতৰ চুফিবাদ প্ৰসাৰতাত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম লিখা। সৰেহাট যুদ্ধ কাৰ কাৰ মাজত হৈছিল। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো আছে খালী ঠাই পূৰ কৰা। হয়গ্ৰীৱ মাধৱ মন্দিৰে দেশ নিৰ্মাণ কৰিছিল। গতিকে হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? নৰনাৰায়ণে নিৰ্মাণ কৰিছিল। মধ্যযুগত উচ্চ স্থান মহিলাৰ স্থান কি আছিল? উচ্চ আছিল। জনজাতি লোকসকলে জুম খেতিৰ প্ৰচলন আছিল। ঠিক আছে, জুম হ'ব। অনন্ত কণ্ডলীয়ে ভাগৱত অসমীয়ালৈ অনুবাদ কৰে। তাৰপিছত আত্মনিৰ্ভৰশীলতা মধ্যযুগৰ প্ৰধান বৈশিষ্ট্য আছিল। নেক্সট 5 নম্বৰ 3 নম্বৰ আছে চিলাৰে জয় কৰা 300 ৰাজ্যৰ নাম লিখা। 6 নম্বৰ আছে চমুটকা লিখা যিকোনো তিনিটা 3 পূৰণ 3 ৰৈখিক গতিত জোৱাৰ শক্তি মৌলিক অধিকাৰ চিৰস্থায়ী বন্দোবস্ত যিকোনো তিনিটা লিখিব লাগে। চিৰস্থায়ী বন্দোবস্ত। 7 নম্বৰ প্ৰশ্নটো হৈছে চৰকাৰৰ প্ৰধান অংগ কেইটা কি কি লিখা। য'ত এক আৰু কেইটা প্ৰধান অংগ কেইটা আৰু কি কি, য'ত তোমালোকে কেইটা বুলি ক'লে 1 নম্বৰ আৰু কি কি লিখিলে তোমালোকে 3 নম্বৰ, মুঠ 4 নম্বৰ পাবা। আত্মসহায়ক গোটসমূহৰ যিকোনো 4টা লক্ষ্যৰ উদ্দেশ্য লিখা, য'ত তোমালোকৰ 4 নম্বৰ আছে। ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা। এনেধৰণৰ কুৱেশ্যন পেপাৰ তোমালোকে পৰীক্ষাত পাবাই। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই কুৱেশ্যন পেপাৰখন যদি কমচে কম মুখস্থ কৰি দিয়ে তেওঁলোকে চাবা ইয়াত তেওঁলোকে ভালেখিনি মাৰ্কছ তেওঁলোকে আয়ত্ত কৰিব পাৰিব। তোমালোকে পৰীক্ষা দি ক'বা যে ইয়াৰ পৰা কমন পৰিছে নে নাই। ছাত্ৰ ছাত্ৰীসকল ঠিক আছে, তোমালোকে গ্ৰুপত জইন হৈ লোৱা, তেতিয়াহ'লে ক্লাছ 8ত তেতিয়া জইন হ'ব পাৰিবা আৰু তোমালোকে ক্লাছ 8ৰ কাৰণেও একেদিন পঢ়িব পাৰিবা আৰু 9ৰ বাবে তোমালোকে সম্পূৰ্ণ পঢ়িব পাৰিবা। ঠিক আছে।